আজি 9-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া উভতি যাব লাগে। সেয়েহে পুৰণি দেহ আৰু পুৰণি সৃষ্টিৰ পৰা উপৰাম হোৱা। নিজৰ বেটাৰী চাৰ্জ কৰিবৰ কাৰণে যোগৰ ভাটিত বহা। প্ৰশ্ন: যোগত পিতাৰ পূৰা শক্তি কোনসকল সন্তানে পায়? উত্তৰ: যিসকলৰ বুদ্ধি বাহিৰত ভ্ৰমি নুফুৰে, নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকে, তেওঁলোকেই পিতাৰ শক্তি পায়। বাবাই সন্তানসকলক শক্তিৰ কিৰণ দিয়ে। সন্তানসকলৰ কাম হৈছে পিতাৰ শক্তি ধাৰণ কৰা, আৰু কিয়নো সেই শক্তিৰেহে আত্মাৰূপী বেটাৰী চাৰ্জ হ'ব, শক্তি প্ৰাপ্ত হ'ব, বিকৰ্ম বিনাশ হ'ব। ইয়াকে যোগৰ অগ্নি বুলি কোৱা হয়। ইয়াৰ অভ্যাস কৰিব লাগে। ওম শান্তি। ভগৱানুবাচ: ভগৱানে কয়, এতিয়া সন্তানসকলৰ ঘৰো স্মৃতিলৈ আহে। পিতাইতো ঘৰ আৰু ৰাজধানীৰ কথাই শুনাব, আৰু সন্তানসকলেও এই কথাবোৰ বুজি পায় যে আমাৰ আত্মাসকলৰ ঘৰ কোনখন, আত্মা কি, এয়াও ভালকৈ বুজি গৈছে যে বাবা আহি আমাক পঢ়ায়। পিতা ক'ৰ পৰা আহে? পৰমধামৰ পৰা। এনেকৈ কোৱা নহ'ব যে পাৱন সৃষ্টি ৰচিবলৈ কোনোবা পাৱন সৃষ্টিৰ পৰা আহে। নহয়, পিতাই কয়, মই সত্যযোগী পাৱন সৃষ্টিৰ পৰা অহা নাই। মইতো ঘৰৰ পৰা আহিছোঁ, যিখন ঘৰৰ পৰা তোমালোক সন্তানসকল ভূমিকা পালন কৰিবলৈ আহিছা। ময়ো ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰত্যেক ৫,০০০ বছৰ পাছত ঘৰৰ পৰা আহোঁ। মই থাকোঁ ঘৰত, পৰমধামত। পিতাই ইমান সহজভাৱে বুজায় যেন পিতা চহৰৰ পৰা আহিছে। তেওঁ কয়, যেনেকৈ তোমালোক ভূমিকা পালন কৰিবলৈ আহিছা, ময়ো ড্ৰামাৰ পৰিকল্পনা অনুসৰি তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। মই জ্ঞানপূৰ্ণ হওঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলোবিলাক কথাই মই জানো। কল্পই কল্পই মই এই কথাবোৰ তোমালোকক শুনাওঁ। যেতিয়া তোমালোক কামৰ চিতাত উঠি ক'লাত ভস্ম হৈ যোৱা, জুইত মনুষ্য ক'লা হৈ যায় নহয়, তোমালোকো ক'লা হৈ গৈছা। শত্ৰুপ্ৰধান অৱস্থাৰ বল সকলো নোহোৱা হৈ গ'ল। আত্মাৰ বেটাৰী এনেকুৱা নহয় যে একেবাৰে ডিছচাৰ্জ শক্তিহীন হৈ যায় আৰু গাড়ী ৰৈ যায়। এই সময়ত সকলোৰে ডিছচাৰ্জ হোৱাৰ সময় আহি গৈছে। এই সময়তে পিতাই কয়, ড্ৰামা অনুসৰি মই আহোঁ, যিসকল আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম হয়, তেওঁলোকৰ বেটাৰী চাৰ্জ হয়। তোমালোকৰ বেটাৰী এতিয়া নিশ্চয় চাৰ্জ হ'ব। এনেকুৱা নহয় যে কেৱল ৰাতিপুৱা ইয়াত আহি বহিলেই বেটাৰী চাৰ্জ হ'ব, নহয়। স্মৃতিত থাকিলে বেটাৰী উঠোতে বহোতে চলোতে ফুৰোতেও চাৰ্জ হ'ব পাৰে। তোমালোক প্ৰথমতে পবিত্ৰ আত্মা শত্ৰুপ্ৰধান আছিলা। সঁচা সোণ, সঁচা অলংকাৰ আছিল। এতিয়া তমোপ্ৰধান হৈ গ'লা। এতিয়া আকৌ আত্মা শত্ৰুপ্ৰধান হ'লে শৰীৰো পবিত্ৰ পাব। এয়া বহুত সহজ পবিত্ৰ হোৱাৰ ভাটী। ইয়াক যোগৰ ভাটী বুলিও ক'ব পাৰি। সোণো ভাটীত দিয়া হয়। এয়া হ'ল সোণক শুদ্ধ কৰাৰ ভাটী। পিতাক স্মৰণ কৰাৰ ভাটী। পবিত্ৰতো নিশ্চয় হ'ব লাগে। স্মৰণ নকৰিলে ইমান পবিত্ৰ নোহোৱা। আকৌ হিচাপ নিকাচ নিষ্পত্তি কৰিবই লাগে, কাৰণ এয়া বিনাশৰ সময়। সকলো ঘৰলৈ যাব লাগে। বুদ্ধিত ঘৰৰ স্মৃতি আছে, আন কাৰো বুদ্ধিত নাথাকিব। তেওঁলোকে ব্ৰহ্মক ঈশ্বৰ বুলি কৈ দিয়ে। সেইখনক ঘৰ বুলি নুবুজে। তোমালোকে এই বেহদ ড্ৰামাৰ ভাৱৰীয়া। ড্ৰামাৰ বিষয়েতো তোমালোকে ভালদৰে জানি গৈছা। পিতাই বুজায়, এতিয়া ৮৪ চক্ৰ পূৰা হ'বৰ হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে। আত্মা এতিয়া পতিত, সেয়েহে ঘৰলৈ যাবৰ বাবে আহ্বান জনায়। বাবা, আহি পাৱন কৰি তোলক, নহ'লে আমি যাব নোৱাৰোঁ। পিতাইহে এই কথাবোৰ সন্তানসকলক বুজায়। এয়াও সন্তানসকলে বুজি পাইছে। সেইবাবে তেওঁক পিতা পিতা বুলি কয়। শিক্ষক বুলিও কোৱা হয়।
মনুষ্যইটো শ্ৰীকৃষ্ণকে শিক্ষক বুলি ভাবে। তোমালোক সন্তানসকলে বুজি পোৱা যে শ্ৰীকৃষ্ণই নিজেও সত্য যুগত পঢ়িছিল। শ্ৰীকৃষ্ণ কেতিয়াও কাৰো শিক্ষক হোৱা নাই। এনেকুৱাও নহয় যে পঢ়ি উঠি পাছত শিক্ষক হ'ল। শ্ৰীকৃষ্ণৰ শৈশৱকালৰ পৰা ডাঙৰৰ হোৱালৈকে সেই কাহিনী তোমালোক সন্তানসকলে জানা। মনুষ্যইটো শ্ৰীকৃষ্ণক ভগৱান বুলি ভাবি কৈ দিয়ে, যিফালে চাওঁ কৃষ্ণই কৃষ্ণ। ৰামৰ ভক্তই ক'ব, যিফালে চাওঁ ৰামেই ৰাম। ভক্তিৰ সূতাত আউল লাগি গৈছে। তোমালোকে এতিয়া জানা ভাৰতৰ প্ৰাচীন যোগ আৰু জ্ঞান অতি প্ৰসিদ্ধ। মনুষ্যই একো নাজানে। জ্ঞানৰ সাগৰ একমাত্ৰ পিতাই হয়। তেওঁ তোমালোক সন্তানসকলক জ্ঞান দিয়ে। সেয়েহে তোমালোককো মাষ্টাৰ জ্ঞান সাগৰ বুলি কোৱা হ'ব। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সাগৰ বুলি কোৱা হ'বনে নদী বুলি কোৱা হ'ব? তোমালোক হৈছা জ্ঞান গংগা। এই ক্ষেত্ৰত মনুষ্য বিভ্ৰান্ত হ'ব। মাষ্টাৰ জ্ঞানৰ সাগৰ বুলি কোৱাটো একেবাৰেই সঠিক। পিতাই সন্তানসকলক পঢ়ায়। পুৰুষ মহিলা বুলি কোনো কথা নাই। উত্তৰাধিকাৰো তোমালোক সকলো আত্মাই লোৱা। সেয়েহে পিতাই কয়, দেহী অভিমানী হোৱা। যেনেকৈ মই পৰম আত্মা জ্ঞানৰ সাগৰ, তেনেকৈ তোমালোকো জ্ঞান সাগৰ। মোক পৰম পিতা পৰমাত্মা বুলি কোৱা হয়। মোৰ কৰ্তব্য সকলোতকৈ উচ্চ। ৰজা ৰাণীৰ কৰ্তব্যও সকলোতকৈ উচ্চ হয় নহয়? তোমালোকৰো উচ্চত ৰখা হৈছে। ইয়াত তোমালোকে জানা যে আমি আত্মাসকলে পঢ়ো, পৰমাত্মাই পঢ়ায়। সেয়েহে দেহী অভিমানী হোৱা। সকলো ভাতৃ হৈ যায়। পিতাই কিমান পৰিশ্ৰম কৰে। এতিয়া তোমালোক আত্মাসকলে জ্ঞান আহৰণ কৰি আছা। আকৌ তালৈ যেতিয়া যাবা তেতিয়া প্ৰাৰব্ধ চলে। তাত সকলোৰে ভাই ভাইৰ প্ৰেম থাকে। ভাই ভাইৰ প্ৰেম বহুত ভাল হোৱা উচিত। কাৰোবাক সন্মান দিয়া, কাৰোবাক নিদিয়া এনেকুৱা নহয়। তেওঁলোকে কয় হিন্দু মুছলমান ভাই ভাই, কিন্তু ইজনে সিজনক সেই সন্মান নিদিয়ে। ভাই ভনী নহয়, ভাই ভাই বুলি কোৱাটো ঠিক। ভাতৃত্ববোধ। আত্মাই ইয়ালৈ ভূমিকা পালন কৰিব আহিছে। তাতো ভাই ভাইৰ নিচিনাকৈ থাকে। ঘৰত সকলো নিশ্চয় ভাই ভাইৰ দৰে থাকিব। ভাই ভনী এই পোচাকটো ইয়াত এৰিবলগীয়া হয়। ভাই ভাইৰ জ্ঞান পিতাইহে দিয়ে। আত্মা ভ্ৰুকুটিৰ মাজত থাকে। তোমালোকেও দৃষ্টি তালৈকৈ দিব লাগে। মই আত্মা শৰীৰৰূপী আসনত বহি আছো। এয়া আত্মাৰ সিংহাসন বা অকাল সিংহাসন। আত্মা কেতিয়াও কালে নাখায়। সকলোৰে সিংহাসন এয়াই ভ্ৰুকুটিৰ মধ্য। ইয়াতেই সেই অকাল আত্মা বহি আছে। কিমান বুজিবলগীয়া কথা। কেঁচুৱাৰ শৰীৰলৈকতো যেতিয়া আত্মা যায় তেতিয়া ভ্ৰুকুটিৰ মাজতহে বহেগৈ। সেই সৰু সিংহাসন আকৌ ডাঙৰ হৈ যায়। ইয়াত গৰ্ভত আত্মাই কৰ্মভোগ ভুগিবলগীয়া হয়। তেতিয়া পশ্চাতাপ কৰে, মই আৰু কেতিয়াও পাপী আত্মা নহওঁ। আধা কল্প পাপ আত্মা হয়। এতিয়া পিতাৰ দ্বাৰা পাৱন আত্মা হয়। তোমালোকে তন মন ধন সকলো পিতাক দি দিয়া। ইমান দানৰ বিষয়ে কোনেও নাজানে। দান লওঁতা আৰু দিওঁতাজনো ভাৰতলৈকে আহে। এয়া সকলো বুজিবলগীয়া অতি সূক্ষ্ম কথা। ভাৰত কিমান অবিনাশী খণ্ড হৈছে। অন্য সকলো খণ্ড এতিয়া নাশ হৈ যাব। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এইটো তোমালোকৰ বুদ্ধিত আছে। জগতৰ লোকে নাজানে। ইয়াক জ্ঞান বুলি কোৱাটো ভাল। জ্ঞান হ'ল উপাৰ্জনৰ উৎস। ইয়াৰ পৰা বহুত উপাৰ্জন হয়। পিতাক স্মৰণ কৰা, এইটো জ্ঞান দিয়ে। আকৌ সৃষ্টি চক্ৰৰো জ্ঞান দিয়ে। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। আমি আত্মাসকল এতিয়া উভতি যাব লাগে। সেয়েহে এই পুৰণি সৃষ্টি আৰু পুৰণা শৰীৰৰ পৰা উপৰাম হৈ থাকিব লাগে। দেহ সহিত যি দেখিবলৈ পোৱা সেয়া সকলো নাশ হৈ যাব। এতিয়া আমি স্থানান্তৰ হওঁ। এয়াতো পিতাইহে ক'ব পাৰিব। এয়া বহুত ডাঙৰ পৰীক্ষা, যি পিতাইহে পঢ়ায়। ইয়াত কিতাপ আদিৰ দৰকাৰ নাই।
পিতাক স্মৰণ কৰিব লাগে। পিতাই 84 চক্ৰ বুজাই দিয়ে। ড্ৰামাৰ সময়সীমা ক'তো কোনেও নাজানে। ঘোৰ অন্ধকাৰত আছে। তোমালোক এতিয়া জাগি উঠিছা। মনুষ্যটো নাজাগেই। তোমালোকে কিমান পৰিশ্ৰম কৰা। বিশ্বাস নকৰে যে ভগৱান আহি তেওঁলোকক পঢ়ায়। নিশ্চয় কাৰোবাৰ শৰীৰতো আহিব নহয়। এতিয়া পিতাই আত্মাসকলক ৰায় দিয়ে, এনেকুৱা কৰা যাতে মনুষ্যই বুজি পাই যায়। তোমালোকৰ কাৰণেতো সহজ, ক্ৰমানুসৰিতো হয়েই। স্কুলটো ক্ৰমানুসৰি হয়, পঢ়াৰ ক্ষেত্ৰতো ক্ৰমানুসৰি হয়। এই পঢ়াৰ দ্বাৰাই বিশাল ৰাজ্য স্থাপনা হৈ আছে। এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে যাতে মই ৰজা হৈ যাওঁ। এই সময়ত তোমালোকে যি পুৰুষাৰ্থ কৰিবা সেয়া কল্পান্তৰলৈ কৰি থাকিবা। ইয়াক ঈশ্বৰীয় লটাৰী বুলি কোৱা হয়। কোনোবাই সৰু, কোনোবাই ডাঙৰ লটাৰী পায়। ৰাজ্যৰো লটাৰী আছে। আত্মাই যেনেকুৱা কৰ্ম কৰে সেই অনুসৰি লটাৰী পায়। কোনোবা গৰীব, কোনোবা চহকী। এই সময়ত তোমালোক সন্তানসকলে গোটেই লটাৰী পিতাৰ পৰা প্ৰাপ্ত কৰা। এই সময়ৰ পুৰুষাৰ্থৰ ওপৰত বহুত নিৰ্ভৰ কৰে। এই 1 নম্বৰৰ পুৰুষাৰ্থ হ'ল স্মৃতিত থকাৰ। সেয়েহে প্ৰথমে যোগ বলেৰে স্বচ্ছটো হোৱা। তোমালোকে জানা, যিমানেই আমি পিতাক স্মৰণ কৰিম সিমানেই জ্ঞানৰ ধাৰণা হ'ব আৰু বহুতক বুজাই নিজৰ প্ৰজা তৈয়াৰ কৰিবা। লাগিলে যি ধৰ্মৰে নহওক, যেতিয়া পৰস্পৰ লগ পোৱা তেতিয়া পিতাৰ পৰিচয় দিয়া। আগলৈ তেওঁলোকে দেখিব যে বিনাশ সন্মুখত থিয় হৈ আছে। বিনাশৰ সময়ত মনুষ্যৰ বৈৰাগ্য জন্মে। আমি মাথো ক'ব লাগে, আপুনি আত্মা। হে ঈশ্বৰ পিতা, কোনে ক'লে? আত্মাই। এতিয়া পিতাই আত্মাসকলক কয় যে মই তোমালোকৰ মাৰ্গদৰ্শক হৈ তোমালোকক মুক্তিধামলৈ লৈ যাম। বাকী আত্মাৰ কেতিয়াও বিনাশ নহয়। গতিকে মোক্ষৰ কোনো প্ৰশ্নই নাই। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগে। সকলো আত্মাই অমৰ, কেতিয়াও বিনাশ নহয়। বাকী তালৈ যাবলৈ পিতাক স্মৰণ কৰা, তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। ঘৰলৈ গুচি যাবা। শেষত ডাঙৰ ডাঙৰ সন্যাসীয়েও বুজিব, উভতিটো সকলোৱে যাব লাগে। তোমালোকৰ বাৰ্তাই সকলোৰে বুদ্ধিত চাপ পেলাব। সেয়েহে গায়নো আছে, ওহো প্ৰভু, তোমাৰ গতিমত। তেন্তে নিশ্চয় কাৰোবাক মত দিবনে নিজৰ লগত ৰাখিব? তেওঁৰ মতেৰে কেনেকৈ সদ্গতি হয় সেয়া নিশ্চয় শুনাব নহয়। আকৌ তেওঁলোকে কয়, তোমাৰ গতিমতি তুমিয়েই জানা, আমি নাজানো। এয়া জানো কিবা কথা হ'ল? পিতাই কয়, শ্ৰীমতৰ দ্বাৰা তোমালোকৰ গতি হৈ যায়। এতিয়া তোমালোকে জানা, বাবাই যি জানে সেয়া আমাক শিকায়। তোমালোকে ক'বা, আমি বাবাক চিনি পাওঁ। তেওঁলোকে গায়, তোমাৰ গতিমতি তুমিহে জানা। কিন্তু তোমালোকে এনেকৈ নোকোৱা। বুদ্ধিত গোটেই জ্ঞান ধাৰণ হ'বলৈ সময় লাগে। সম্পূৰ্ণটো এতিয়ালৈকে কোনো হোৱা নাই। সম্পূৰ্ণ হৈ গ'লেই ইয়াৰ পৰা গুচি যাব। কোনোৱেতো যোৱা নাই। এতিয়া সকলোৱে পুৰুষাৰ্থ কৰি আছে। ব্ৰহ্মা বাবাৰ অৱশ্যে প্ৰথমতে তীব্ৰতাৰে বৈৰাগ্য উপজিছিল। দেখিলে দৈত্য মুকুটধাৰী হ'ম, এয়াও ড্ৰামা অনুসৰি বাবাই দেখুৱাইছিল। মইতো তৎক্ষণাত সুখী হৈ গ'লো। আনন্দতে সকলো এৰি দিলে। বিনাশো দেখিলে আৰু চতুৰ্ভুজো দেখিলে। বুজিলে, এতিয়া ৰাজ্য পাম। কিছুদিনৰ পিছতে বিনাশ হৈ যাব। এনেকুৱা নিচা লাগি গ'ল। এতিয়াতো বুজিছে এয়াতো ঠিকেই আছে। ৰাজধানী হ'ব। বহুতেই ৰাজ্য পাব। কেৱল এজন মই গৈ কি কৰিম? এই জ্ঞান এতিয়াহে পোৱা যায়। প্ৰথমে আনন্দৰ সীমা নোহোৱা হৈ গ'ল। পুৰুষাৰ্থটো সকলোৱে কৰিব লাগে। তোমালোকে পুৰুষাৰ্থ কৰিবৰ বাবেই বহি আছা। ৰাতিপুৱা স্মৃতিত বহা, এনেকৈ বহাও ভাল। জানিলা যে বাবাৰ আগমন হৈছে। পিতা আহিল নে না দাদা আহিল, এয়াতো
শিৱ বাবা আৰু শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাই জানে। এটি এটি সন্তানক চাই থাকিব, বহি এজন এজনক শক্তি দিয়ে। যোগ অগ্নি হ'ব, যোগ অগ্নিৰে তেওঁৰ বিকৰ্ম বিনাশ হৈ যাওক, যেন বহি কিৰণ দিয়ে। এটি এটি আত্মাক চাৰ্জ লাইট দিয়ে, যেনেকৈ পিতাই কয়, মই প্ৰতিটো আত্মাকে বহি শক্তি দিওঁ যাতে শক্তিৰে ভৰি পৰে। যদি কাৰোবাৰ বুদ্ধি বাহিৰত থাকে তেতিয়া শক্তি ধাৰণ কৰিব নোৱাৰিব, বুদ্ধি কৰবাত নহয় কৰবাত ঘূৰি ফুৰিব। তেওঁলোকে আকৌ কি পাব? কোৱা হয়, ভাল ব্যৱহাৰ কৰিলে ভাল ব্যৱহাৰ পাব, তোমালোকে মৰম কৰিলে মৰম পাবা। বুদ্ধি যদি বাহিৰত ঘূৰি ফুৰে বেটাৰী চাৰ্জ নহ'ব। পিতা বেটাৰী চাৰ্জ কৰিবলৈ আহে, তেওঁৰ দায়িত্ব হ'ল সেৱা কৰা। সন্তানসকলে সেই সেৱা গ্ৰহণ কৰে বা নকৰে সেয়া তেওঁলোক আত্মাইহে জানে। কি খেয়ালত বহি আছে এই সকলো কথা পিতাই বুজায়। ময়ো পৰমাত্মা হওঁ, মোৰ অৰ্থাৎ বেটাৰীৰ লগত যোগসূত্ৰ গঢ়ি থকা। ময়ো শক্তি দিম, বহুত মৰমেৰে এজনে এজনক শক্তি দিওঁ। তোমালোকেতো পিতাক স্মৰণ কৰিবলৈ বহিবা। বাবাই কয়, মই এটি এটি আত্মাক শক্তি দিওঁ, সন্মুখত বহি কিৰণ দিওঁ। তোমালোকেতো এনেকুৱা নকৰা। যি ধাৰণ কৰোতা হ'ব তেওঁলোকে ধাৰণ কৰিব আৰু তেওঁলোকৰ বেটাৰী চাৰ্জ হ'ব। বাবাই দিনে প্ৰতিদিনে যুক্তিটো শুনাই থাকে, বাকী বুজা নুবুজা এয়াতো ক্ৰম অনুসৰি বিদ্যাৰ্থীৰ ওপৰত নিৰ্ভয় কৰে। তোমালোকে বহুত উৎকৃষ্ট বস্তু পাই আছা, কোনোবাই হজম কৰিলেহে। ডাঙৰ লটাৰী, জন্ম জন্মান্তৰৰ কল্পান্তৰৰ লটাৰী। ইয়াৰ প্ৰতি পুৰা মনোযোগ দিব লাগে। বাবাৰ পৰা মই শক্তি লৈ আছো, পিতাও ভ্ৰুকুটিৰ মাজত বহি আছে কাষতে। তোমালোকেও নিজক আত্মা বুলি বুজি বাবাক স্মৰণ কৰিব লাগে, ব্ৰহ্মাক নহয়। আমি তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি বহি আছো, এওঁক ব্ৰহ্মাক দেখিও আমি তেওঁক শিৱ বাবাক চাওঁ, আত্মাৰে কথা নহয় জানো? ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, আত্মাক স্বচ্ছ কৰিবৰ বাবে ৰাতিপুৱাতে পিতাৰ পৰা চাৰ্জ লাইট ল'ব লাগে। বুদ্ধিযোগ বাহিৰৰ পৰা আঁতৰাই একমাত্ৰ পিতাৰ সৈতে লগাব লাগে। পিতাৰ শক্তি ধাৰণ কৰিব লাগে। 2 নম্বৰ, পৰস্পৰ ভাই ভাইৰ সঁচা মৰমেৰে থাকিব লাগে। সকলোকে সন্মান জনাব লাগে। আত্মা ভাই অকাল সিংহাসনত বিৰাজমান হৈ আছে, সেয়েহে ভ্ৰুকুটিৰ ফালে চাইহে কথা ক'ব লাগে। বৰদান, নিজৰ সম্পৰ্কৰ দ্বাৰা অনেক আত্মাৰ চিন্তা দূৰ কৰোতা সকলোৰে প্ৰিয় হোৱা। নিজৰ সম্পৰ্কৰ দ্বাৰা অনেক আত্মাৰ চিন্তা দূৰ কৰোতা সকলোৰে প্ৰিয় হোৱা। বৰ্তমান সময়ত ব্যক্তিসমূহৰ স্বাৰ্থভাৱ থকা বাবে এই বৈভৱৰ দ্বাৰা অল্পকালৰ প্ৰাপ্তি হোৱাৰ বাবে আত্মা কিবা নহয় কিবা চিন্তাত অশান্ত হৈ আছে। তোমালোক শুভচিন্তক আত্মাসকলৰ অলপ সময়ৰ সম্পৰ্কয়ো সেই আত্মাসকলৰ চিন্তা দূৰ কৰাৰ আধাৰ হৈ যায়। বৰ্তমান বিশ্বক তোমালোকৰ দৰে শুভচিন্তক আত্মাৰ প্ৰয়োজন, সেয়েহে তোমালোক বিশ্বৰ অতি প্ৰিয়। শ্লোগান, তোমালোক হীৰাতুল্য, আত্মাসকলৰ বাণীও ৰত্নৰ সমান মূল্যৱান হওক। তোমালোক হীৰাতুল্য, আত্মাসকলৰ বাণীও ৰত্নৰ সমান মূল্যৱান হওক। ওম শান্তি।